মই যোৱাকালি 6টামান বজাত লক্ষীপুৰৰ পৰা গুৱাহাটী অভিমুখে গৈ আছিলোঁ। সেই সময়ত মই মোটামুটি ৰাজাপাৰা আহি পাওঁ। ৰাজাপাৰা যোনটো শাল বাগান আছে, বকা শাল বাগান ৰিজাৰ্ভ বুলি কয়, সেই ৰিজাৰ্ভত মোক এখন ডাম্পাৰে, নম্বৰবিহীন ডাম্পাৰ এখনে মোক আৰু কি পূৰা পৰিচনি কৰি আছিলে। মই অভাৰটেক কৰিব খোজোঁতে মোক অভাৰটেক কৰিব দিয়া নাই। তাৰপিছতে মই অভাৰটেক কৰিলোঁ। তেতিয়া মই অভাৰটেক কৰোঁতে তেখেতসকলে মোক মাৰিবই খুজিছিলে। গাড়ীখন মোক ৰাইট ছাইডত পূৰা চপাই দিছিলে। তথাপিও আমি কিবা কৰি লেফ্ট ছাইডেদি অভাৰটেক কৰি আহিলোঁ। তাৰপিছত মোক আহি এটা সৰু গাড়ীয়ে, টাটা চুমুৱে মোক এখন আগভেটি ধৰিলে। আগভেটি ধৰি কয় মোক আমাৰ ডাম্পাৰখনি তই মাৰি থৈ আহিছা, এক্সিডেণ্ট কৰি থৈ আহিছা, ডাম্পাৰখিনি ৰখা, গাড়ীখন ৰখা, ডাম্পাৰখন আহিলে তই যাবি আৰু কি। তো মই তেতিয়া ক'লোঁ, দাদা মই গাড়ীত লগাও নাই, মই আহি আহি আছিলোঁ। তো আপোনাৰ ডাম্পাৰখনে মোক ছাইড দিয়া নাছিলে। তথাপিও মই যেনেকৈ অভাৰটেক কৰি আহিলোঁ আৰু কি। তো এতিয়া আপোনালোকে যদি কৈ আছে সঁচাকৈ মাৰিছোঁ বুলি, তো আহক ডাম্পাৰখন আহিলে কথা বতৰা আলোচনা কৰি আমি যাম আৰু কি। তেতিয়া ডাম্পাৰখন আহি পালে। ডাম্পাৰখন আহি পোৱাৰ পিছত ড্ৰাইভাৰজন আৰু হেণ্ডিমেনজনে কি কৰিলে, ডাম্পাৰৰ পৰা টায়াৰ লিভাৰ ওলাই আহিলে মোক মাৰিব বুলি। তেতিয়া আৰু এই চুমু গাড়ীখনত 5-7জন মানুহ আছিলে। তেখেতসকলে আহি পূৰা মাৰপিট আৰম্ভ কৰি দিলে। কৰি দিয়াৰ পিছত এইফালে টকা পইচা পূৰা চাৰ্জ কৰি আছে। মই গম নাপাওঁ ইমানখিনি যে কৰি আছে। তাৰপিছত কোনোতো নাপালে, গাড়ীত পূৰা চাৰ্জ কৰি চালে, টকা পইচা নাপালে। তেতিয়াহে মোৰ লকাৰটো যে আছে গাড়ীৰ ডেচবৰ্ডটোৱে মানে খুলিব খুজিছে। কমচে কম 10 বাৰ কৈছে। মই 10 বাৰ খোলা দিব পৰা নাই আৰু কি। তাতে মই জানো মোৰ টকা আছে। তাৰপিছত নখোলাৰ কাৰণে মোক পূৰা মাৰিবই আৰু কি। সেনেকুৱা পৰিস্থিতিত মই ভয় খাই গ'লোঁ। তেতিয়া মই চাবি পাত দি লকাৰটো খুলি দিলোঁ। খুলি দিয়াৰ পিছত সেই টকাখিনি লৈ চুমু গাড়ীত উঠিয়ে উধাও হ'ল আৰু কি। টকা আছিল আপোনাৰ 1,97,100 টকা। 3জন মানুহৰ পইচা আছিলে, বেপাৰীৰ পইচা, গুৱাহাটীত যাম মই মাল ল'বৰ কাৰণে। সেই টকাখিনি লৈ উধাও হৈ যেতিয়া মই তেতিয়া টেনশ্যনত পৰি গ'লোঁ। চুমু গাড়ীখনতো মই লগ নাপালোঁ। তেতিয়া মই ডাম্পাৰখন পিছে লৈ আহি ছয়গাঁও থানাত ক্ষমা কৰিব, মোটামুটি ছয়গাঁও আহি পাওঁতে মোৰ মাইণ্ডত এটা কথা আহিলে। মই 100 নম্বৰত ডাইল কৰি দিলোঁ। 100 নম্বৰত ডাইল কৰাৰ পিছত মোক বহুতখিনি সহায় কৰিলে। ছয়গাঁও থানাত নাম্বাৰ দিলে, তেখেতসকলক ফোন কৰিলোঁ। আমাৰ আৰু ছয়গাঁও থানাৰ আৰক্ষী বিষয়াক জনালোঁ। তেখেতসকলে মোক বহুতখিনি সহায় কৰিলে। আৰু তেখেতসকলৰ জৰিয়তে সেই ডাম্পাৰৰ চালক আৰু হেণ্ডিমেনক আটক কৰিবলৈ সক্ষম হ'ল। আৰু তাৰে কাৰণে এই আমাৰ যোনটো চুমু গাড়ীত মানুহে ডকাইতিখিনি আছিল, সেই ডকাইতৰ এজন সদস্য আটক কৰিবলৈ সক্ষম হ'ল।